26 জানুৱাৰীৰ দিনা পতাকা উত্তোলন কৰা নহয়। পতাকা উত্তোলন কৰা হয় 15 আগষ্টত আৰু পতাকা উন্মোচন কৰা হয় 26 জানুৱাৰীত। 15 আগষ্টৰ দিনা দেশৰ প্ৰধানমন্ত্ৰীয়ে দিল্লীৰ লালকিল্লাৰ পৰা পতাকা উত্তোলন কৰে। পতাকাখন তলৰ পৰা ওপৰলৈ লৈ যোৱা হয় আৰু তাত মেলি দিয়া হয়, যিটো কোৱা হয় ফ্লেগ হোষ্টিং। আৰু 26 জানুৱাৰীৰ দিনা পতাকা উন্মোচন কৰা হয়, মানে সেইদিনা পতাকাখন ওপৰতেই বন্ধা থাকে আৰু তাৰ পৰা তাক মেলি দিয়া হয়, যিটো ইংলিছত কোৱা হয় ফ্লেগ আনফাৰ্লিং। কিন্তু কিয় এনেকৈ কৰা হয়? 1947 চনৰ 15 আগষ্টত আমি স্বাধীনতা লাভ কৰিছিলোঁ। তেতিয়া ব্ৰিটিছৰ পতাকা নমাই পেলাই ভাৰতীয় পতাকাখনক ওপৰলৈ উঠোৱা হৈছিল। গতিকে সেইবাবেই পতাকা উত্তোলন কৰা হয়। আৰু 1950 চনত যেতিয়া আমাৰ দেশত সংবিধান লাগু কৰা হৈছিল, তেতিয়া আমাৰ দেশত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ নিৰ্বাচন হৈছিল আৰু সেই ৰাষ্ট্ৰপতিৰ দ্বাৰা পতাকা উন্মোচন কৰোৱা হয়, কিয়নো তেতিয়া অলৰেডি আমি স্বাধীনতা লাভ কৰিছিলোঁ। সেইবাবেই আমাৰ পতাকাখন কেৱল ওপৰত নি মেলি দিয়া হয়, তাক তলৰ পৰা ওপৰলৈ উঠাই নিয়া নহয়।